যোৱা 30 জুলাই 2022 তাৰিখে বৰমা CDPO কাৰ্যালয়ত মানে অংগনবাদী কৰ্মী আৰু সহায়িকা পদৰ বাবে মানে বাছনি প্ৰক্ৰিয়া এটা হৈছিল। তাত ময়ো অংশগ্ৰহণ কৰিছিলোঁ। আমি টোটেল 8জনীয়ে মানে অংশগ্ৰহণ কৰিছিলোঁ আৰু জনামতে মোৰ পাৰ্চেণ্টেজ 56 আছিল আৰু মই পাব লাগিছিল, কিন্তু মোৰ তলত এজনী আছিল, তাইৰ 45%, কিন্তু তাই পালে। মানে কেনেকৈ সম্ভৱ হ'ব পাৰে এইটো? আৰু ইয়াৰ আঁৰত টকাৰ কিবা বিসংগতি চলিছে আৰু গতিকে চৰকাৰে স্বচ্ছ আৰু নিকা কৰিব লাগে, যিহেতু এটা গাইডলাইন দিছিলে চাকৰিৰ ক্ষেত্ৰত। যাৰ মানে পাৰ্চেণ্টেজ বেছি তেওঁ পাব লাগে হাই ছেকেণ্ডাৰীত। ইয়াৰ আঁৰত নিশ্চয় কিবা ৰহস্য আছে। 8জনী আছিলোঁ আৰু মোৰ পাৰ্চেণ্টেজ মোৰ 56 আছিলে আৰু মোৰ তলত এজনী 45 আছিলে। তাৰপাছত যোগাযোগ নাই কৰা। কি নাম আপোনাৰ? মোৰ নাম মিছ মমতা খানম। মই কালজাত 3 নং চেণ্টাৰৰ পৰা। এইটো আপোনাৰ যোৱা 30 জুলাই তাৰিখে 2022 চনৰ। ফলাফল এতিয়া দিলে। এনেই মই আগৰ পৰা শুনি আছিলোঁ, মানে মই নাম্বাৰ 1ত থকা বুলি আৰু মোৰ পাৰ্চেণ্টেজ বেছি বুলি। বৰমা শিশু প্ৰকল্প যিটো অফিচ আছে, তাত মানে অংগনবাড়ীৰ কৰ্মীৰ যি ইণ্টাৰভিউ হৈছিল, তাত মোৰ ৱাইফ মমতা খানমো মানে অংশগ্ৰহণ কৰিছিল। যিটো দেখিছোঁ, যিবিলাক বাকী কেন্দ্ৰত মানে মই লিষ্টখন পালোঁ, বাকী কেন্দ্ৰখিনিত মানে আপোনাৰ যিবিলাকৰ মানে হায়াৰ ছেকেণ্ডাৰীৰ মাৰ্কটো বেছি তেওঁলোকক ইয়াত মানে নিযুক্তি দিছে। কিন্তু আমাৰ কালজাৰ কেন্দ্ৰটোত মানে যিজনে হায়েষ্ট মাৰ্ক আছে, মানে মোৰ ৱাইফে হায়েষ্ট মাৰ্ক আছিল, কিন্তু তেওঁক নিযুক্তি নিদিলে, তাৰ তলত থকাজনক নিযুক্তি দিলে। এইটো কেনেকৈ সম্ভৱ হ'ল, সেইটোৰ বিষয়ে মই মানে জানিব বিচাৰিছোঁ। এইটো আৰু লগতে মোৰ দৃষ্টিগোচৰ হৈছে যে জুলুকিৰ যিটো কেন্দ্ৰ আছে, সেইটোতো মানে ছেম কণ্ডিশ্যন। যিজন হায়েষ্ট মাৰ্ক আছে তেওঁ পোৱা নাই, তাতো লৱেষ্ট মাৰ্কক দিছে। মানে এনেকুৱা প্ৰায় খেলি মেলি হোৱা আমি শুনি আছোঁ, যাৰ ফলত মানে কি অলপ আমাৰ দুখ লাগিছে। কাৰণ এতিয়া যিহেতু অসম চৰকাৰে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবিলাক চাকৰি দি আছে, খুব নিযুক্তিভাৱে দি আছে, আমাৰ ভাল লাগিছে। সেই হিচাপে আমিও যিটো BTCত আমি এই নিযুক্তি প্ৰক্ৰিয়াত আমিও অংশগ্ৰহণ কৰিছিলোঁ, ভাবিছিলোঁ নিকাভাৱে হ'ব। গতিকে ইয়াত নিকা হোৱা পৰিলক্ষিত নহ'ল। তাৰ বাবে আমি BTCৰ যি চিফ আছে প্ৰমোদ বড়ো ডাঙৰীয়াক আমি মানে অনুৰোধ জনাওঁ, তেওঁ যাতে এই বিষয়ত কিছু পদক্ষেপ লয়, তেওঁ যাতে নিকাভাৱে হয়, তাৰ কাৰণে আমি এইখিনি অনুৰোধ জনালোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।